নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, বেঙেনা প্ৰতি কেজিৰ মূল্য হৈছে 50 পৰা 60 টকা। এতিয়া নহয়, যেতিয়া ভৰ বাৰিষা আৰম্ভ হ'ব, বজাৰত চব্জি পাতিৰ নাটনি হ'ব, সেইখিনি সময়ত কৃষক বন্ধুসকল, এতিয়া যদি আপোনালোকে এই বেঙেনা খেতি আৰম্ভ কৰে বা বেঙেনাৰ পুলি ৰোপণ কৰে আৰু সেইখিনি সময় আপোনালোকে ধৰিব পাৰিব বা সেইখিনি বজাৰ মূল্য পাবলৈ সক্ষম হ'ব। কৃষক বন্ধুসকল, আপোনালোকে বাৰিষাৰ বতৰত আচলতে কেনেকৈ বেঙেনা খেতি কৰিব, আপোনালোকে মোৰ আজিৰ এই প্ৰথম ভিডিঅ'টো চাওক। প্ৰাথমিক পৰ্যায়ত আপোনালোকে কি সাৰ প্ৰয়োগ কৰিব, কি কীটনাশক প্ৰয়োগ কৰিব বা অৰ্গেনিকে হওক বা ৰাসায়নিক সাৰেই হওক, কেনেকৈ ব্যৱহাৰ কৰিব, সমগ্ৰ তথ্য ভিডিঅ'টোত আপোনালোকে পাই যাব। কৃষক বন্ধুসকল, এই বেঙেনা খেতিৰ বিশেষকৈ এই বাৰিষা বতৰত বেঙেনা খেতি আপোনালোকে কেনেকৈ কৰিব, এই ভিডিঅ'টো মই 3টা পাৰ্টত বিভক্ত কৰি মোৰ চেনেলত আপলোড কৰিম। আৰু প্ৰতিটো ভিডিঅ' যদি আপোনালোকে চাব বিচাৰে, গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু যদি আজিৰ ভিডিঅ'টো ভাল লাগে, আপোনালোকে ভিডিঅ'টো লাইক নিশ্চয় কৰিব। কৃষক বন্ধুসকল, প্ৰথম কথা হ'ল যে যদি আপোনালোকে অলপ মাটিত খেতি কৰিব বিচাৰে বেঙেনা খেতি, হয়তো আপোনালোকে যদি সৰু সুৰা খেতিয়ক, হয়তো ডাঙৰ খেতিয়ক নহয়, আপোনালোকে যদি ঘৰত খোৱাৰ উপৰি 10-5 কেজি বেঙেনা যদি বজাৰত বেচিব বিচাৰে, তেনেহ'লে আপোনালোকে এক কাম কৰক কৃষক বন্ধুসকল, আপোনালোকে মালচিং পদ্ধতিত কৰিব নালাগে। আপোনালোকে কি কৰক, এই মোৰ দৰে এইবিলাক দেখিছে, এইবিলাক বগা প্লাষ্টিক হয়, একেবাৰে পাতল প্লাষ্টিক, আৰু এইবিলাকৰ দাম প্ৰতি কেজি 150 টকা, বেছি নহয়। গতিকে আপোনালোকে যদি ভাবে যে মই 50-100 জোপা বেঙেনাৰ পুলি ৰোপণ কৰিম, গতিকে আপোনালোকে মালচিং লোৱাৰ দৰকাৰ নাই, যিহেতু মালচিঙৰ এটা ব্যয়বহুল খৰচৰ কথা আছে। আৰু আপোনালোকে এক বান্ডিল যদি মালচিং কিনিব যায়, তাতে 4000 টকা আপোনালোকৰ পৰি যাব। যিহেতু আপোনালোকক অলপ লাগে, গতিকে আপোনালোকে কি কৰিব পাৰে, এই বগা প্লাষ্টিক বা পলিথিন ব্যৱহাৰ কৰিহে আপোনালোকে এই বাৰিষাৰ বতৰত বেঙেনা খেতি কৰিব পাৰে। কৃষক বন্ধুসকল, প্ৰথম কেইটামান ইয়াৰ সুবিধাৰ কথা মই কৈ লওঁ যে আপোনালোকে যেতিয়া এই বগা পলিথিন বা প্লাষ্টিক দি যেতিয়া বেঙেনা খেতি কৰিব, তেতিয়া কি হ'ব, আপোনালোকৰ ইয়াত যিবিলাক ঘাঁহ বন হ'ব, এইবিলাক হ'ব নোৱাৰিব। আপোনালোকে যদি কমকৈ অলপ ঠাইত বেঙেনা খেতি কৰিব বিচাৰে, আপোনালোকে এনেকৈ পলিথিন লৈ ল'ব। আপোনালোকে যদি 1.5 কেজি 2 কেজি এনেকুৱা প্লাষ্টিক লৈ লয়, আপোনালোকৰ হয়তো বেছি হ'লে 300 টকা ল'ব। আৰু 300 টকাৰ পলিথিন লৈ আপোনালোকে ভাল এটা বেনিফিটত থাকিব পাৰিব আৰু আপোনালোকৰ বহুত কামত দিব। ইয়াৰ পৰা কি হ'ব, আপোনালোকে যিখিনি ইয়াৰ মাটিত সাৰ পানী দিব, সাৰখিনি বঢ়িয়াকৈ থাকিব। আৰু ঘাঁহ বন যেতিয়া হ'ব নোৱাৰিব বা গজিব নোৱাৰিব, আপোনালোকৰ বেঙেনাৰ গছবিলাক বঢ়িয়া গ্ৰথ হ'ব। আৰু কি হ'ব, বিভিন্ন পোক পৰুৱাৰ আক্ৰমণৰ পৰা আপোনাৰ বেঙেনা খেতি বা বেঙেনাৰ গছবিলাক ৰক্ষা হ'ব। আৰু তাৰ ফলত কি হ'ব, আপোনালোকৰ হয়তো কীটনাশকৰ স্প্ৰেৰ যোনটো খৰচ, সেই খৰচটো আপোনালোকৰ বাচিব। কৃষক বন্ধুসকল, প্ৰথম কথা হ'ল যে আপোনালোকে যদি এনেকুৱা বেঙেনা খেতি কৰিব বিচাৰে, আৰু ইয়াৰ আগতে আপোনালোকে বেড বনাই ল'ব। আৰু আপোনালোকে দেখিছে মই বেড বনাই লৈছোঁ, এইটো এটা বেড আৰু এইটো এটা বেড, আৰু দুটা বেডৰ মাজৰ ডিষ্টেঞ্চটো আপোনালোকে দেখিছে, মই 3 ফুট 3.5 ফুট এনেকৈ বেডবিলাক বনাই লৈছোঁ। আৰু মাজতে ড্ৰেইন আছে, আৰু অতিৰিক্ত যিবিলাক বৰষুণৰ পানী আহিব, এই ড্ৰেইনত হয়তো জমা হয়, হয়তো বাহিৰত ওলাই যাব। কৃষক বন্ধুসকল, আপোনালোকে এনেকৈ বেড বনাই লওক। আৰু এটা কাম কৰিব, আপোনালোকে এটা গছৰ পৰা আন এটা গছৰ দূৰত্ব, এইটো এটা গছ দেখিছে, এইটো এটা গছৰ দূৰত্ব আপোনালোকে কমেও 3 ফিট দি দিব। এনেকৈ মই দি দিছোঁ। আৰু এটা বস্তু মই আপোনালোকক দেখুৱাইছোঁ কৃষক বন্ধুসকল, এইটো এটা পুলি আৰু ইয়াতে এটা যিহেতু পুলি হ'ব, গতিকে এইটো পুলি আৰু এইটো পুলিৰ ডিষ্টেঞ্চ প্ৰায় 3 হাতমান হৈ যাব। গতিকে আপোনালোকে সেই পাৰিলে মাজৰ যোনটো ডিষ্টেঞ্চ, এই নলাৰ ডিষ্টেঞ্চটো আপোনালোকে বেছি ৰাখিব। তেতিয়া কি হ'ব, যেতিয়া গছবিলাক ডাঙৰ হ'ব, হয়তো ইটো গছে সিটো গছত লাগি নধৰিব, আৰু তাৰ ফলত কি হ'ব, আপোনালোকৰ ফলন ভাল হ'ব। আৰু আপোনালোকে যিবিলাক স্প্ৰে কৰিব, আপোনালোকে হয়তো জৈৱিক পদ্ধতিত হওক বা ৰাসায়নিক পদ্ধতি হওক, যি পদ্ধতিত কৰে সেইটো আপোনালোকৰ কথা। কৃষক বন্ধুসকল, আপোনালোকে যদি জৈৱ পদ্ধতিত বেঙেনা খেতি কৰিব বিচাৰে, আপোনালোকে কৰিব পাৰে। আৰু জৈৱ খেতিৰ ক্ষেত্ৰত আপোনালোকে কি অধিক পৰিমাণৰ গোবৰ সাৰ আপোনালোকে ব্যৱহাৰ কৰিব লাগিব। আৰু যদি আপোনালোকে গোবৰ সাৰ নাপায়, আপোনালোকৰ ওচৰত যদি ব্ৰইলাৰ ফাৰ্ম আছে, আৰু যোনটো ব্ৰইলাৰৰ গু, সেইটো বহুত ভাল সাৰ হয়, জৈৱিক সাৰ। গতিকে সেই পুৰণা ব্ৰইলাৰ গু ব্যৱহাৰ কৰি আপোনালোকে এইবিলাক খেতি কৰিব পাৰে।
ব্ৰইলাৰৰ গু যদি ব্যৱহাৰ কৰে এইবিলাক কমে 1 বছৰৰ পুৰাণা ব্ৰইলাৰৰ গু আপোনালোকে ব্যৱহাৰ কৰিব সাৰ হিচাপে আৰু যিখিনি সাৰ আপোনালোকে ব্যৱহাৰ কৰি একেবাৰে মাটিত দি আপোনালোকে তৈয়াৰ কৰি ল'ব তাৰ পিছত এনেকৈ বেড বনাই ল'ব কৃষক বন্ধুসকল বেঙেনা পুলি আসলতে কেনেকৈ ৰোপণ কৰা হয় আহক মই আপোনালোকক দেখুৱাই আছোঁ এয়া দেখিছে বেঙেনাৰ পুলি আৰু বেঙেনা পুলি ৰোপণৰ কিছুমান প্ৰচেছ আছে বা পদ্ধতি আছে গতিকে সেইখিনি আপোনালোকে হয়তো জানিলে বেছি ভাল প্ৰথম কথা হ'ল কৃষক বন্ধুসকল এই যোনটো শিপা দেখিছে মূল শিপা এই মূল শিপাটো দীঘল হৈ গৈছে গতিকে এইটো প্ৰথমতে কি কৰিব এইখিনি কাটি ল'ব এনেকৈ আপোনালোকে বঢ়িয়াকৈ কাটি ল'ব দেখিলে মই বঢ়িয়াকৈ এনেকৈ কাটি ল'লোঁ ইয়াৰ ফলত কি হ'ব এইটো কটাৰ কাৰণে এইফালেদি যথেষ্ট পৰিমাণৰ হয়তো শিপা ওলাব আৰু যোনটো গছৰ গ্ৰোথ সেইটো বহুত ধুনীয়া হ'ব তাৰপিছত আপোনালোকে এনেকৈ ৰোপণ কৰিব আৰু কৃষক বন্ধুসকল আপোনালোকে যিকোনো পুলি ৰোপণ কৰাতে গুৰিটো বঢ়িয়াকৈ আপোনালোকে টাইটকৈ দিব মানে ওচৰৰ মাটিখিনি যাতে টান হয় নহ'লে কি হ'ব বতাহ বৰষুণৰ কাৰণে আপোনালোকৰ সেই গছজোপা হয়তো মৰি যাব পাৰে গতিকে আপোনালোকে বঢ়িয়াকৈ এনেকৈ হেঁচি দিব কৃষক বন্ধুসকলে এইখিনিতে আৰু এটা কথা কৈ থওঁ আপোনালোকে মাটি তৈয়াৰ কৰাৰ সময়ত যিখিনি সাৰ দিব ইয়াৰ ওপৰঞ্চি আপোনালোকে যেতিয়া পুলি ৰোপণ কৰিব এইটো যোনটো দেখিছে সেইটো খলিটো যেতিয়া পুলিটো ৰোপণ কৰিব তেতিয়া এই খলিটোত আপোনালোকে এক্সট্ৰাকৈ হয়তো তেনেকুৱা মিক্সাৰ বা সাৰ বনাই আপোনালোকে পুৰণা গোবৰ হওক বা যদি আপোনালোকে ৰাসায়নিক পদ্ধতিত কৰে আপোনালোকে পুৰণা গোবৰ ৰাসায়নিক সাৰ অলপকৈ দি ইয়াতে পুলিটো ৰোপণ কৰিব পাৰে এনেকৈ ৰোপণ কৰক আৰু মই ক'লোৱে গুৰিটো বঢ়িয়াকৈ আপোনালোকে হেঁচি দিব যাতে গুৰিৰ মাটিখিনি টাইট হয় এনেকৈ আপোনালোকে বঢ়িয়াকৈ হেঁচি দিব কৃষক বন্ধুসকল বাৰিষাৰ বতৰ আপোনালোকে বেঙেনা খেতি কেনেকৈ কৰিব তাৰে প্ৰাথমিক কিছুমান কথা মই আপোনালোকক অৱগত কৰালোঁ আৰু এই বেঙেনা পুলি যিবিলাক মই আজি ৰোপণ কৰিলোঁ এইবিলাক কেনেকৈ পৰিচৰ্যা কৰা হয় আৰু মই ইয়াৰ পৰৱৰ্তী সময়ত কি কি ব্যৱহাৰ কৰোঁ জৈৱিক সাৰে হওক বা ৰাসায়নিক সাৰে হওক বা কীটনাশকে হওক মই কি কি ব্যৱহাৰ কৰোঁ পৰৱৰ্তী সময়ত ভিডিঅ' আকাৰে মই আপোনালোকৰ ওচৰত দাঙি ধৰিম কৃষক বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এটা নিশ্চয় কৰিব কৃষক বন্ধু আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ